সিলভাৰ প্লে বাটনটো আহি গ'ল আৰু মই এটা Q&A ছেশ্যন ৰাখিম কৈছিলোঁ তো তোমালোকৰ বিভিন্ন ধৰণৰ জানিবলগীয়া কথা আছিলে তো যিমানখিনিলৈকে পাৰোঁ আজি জনাবলৈ চেষ্টা কৰিম প্ৰত্যেকজনৰ কমেণ্টবিলাকৰ ৰিপ্লাই দিম তো ভিডিঅ'টো শেষলৈকে চাবা মই চবৰে কুৱেশ্যনবিলাকৰ এনচাৰ দিম তো একদম মই কি কৰিছোঁ নিউৱেষ্ট কমেণ্টবিলাকৰ পৰা ষ্টাৰ্ট কৰোঁ ঠিক আছে একদম নিউৱেষ্ট কমেণ্ট ফিল্টাৰ আউট কৰি লৈছোঁ তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ প্ৰথমে দীক্ষিতাই সুধিছে গভৰ্ণমেণ্ট এক্সামৰ প্ৰিপেৰেশ্যন গ্ৰেজুৱেশ্যনৰ লগতে কৰিব পাৰিনে অভিয়াছলি তুমি যদি এটা গভৰ্ণমেণ্ট এক্সাম দিব গৈ আছা মোৰ মতে তুমি গ্ৰেজুৱেশ্যনত নাম লগোৱাৰ পৰাই কৰি যোৱা তোমাৰ হাতত 3 বছৰ থাকিব বা 4 বছৰ থাকিব তো সেইখিনি সময়ত তোমাৰ ধুনীয়াকৈ গোটেই কোৰ্চটো কমপ্লিট কৰি দিব পাৰিবা এক্সামৰ বাবে তাৰপিছত গ্ৰেজুৱেশ্যন পাছ কৰিবা তাৰপিছত ধুনীয়াকৈ এক্সাম দি জব এটা পাই যাবা তাৰপিছত এজনে কৈছে নিটৰ বিষয়ে এটা ভিডিঅ' বনাব ঠিক আছে মই নিটৰ বিষয়ে এটা ভিডিঅ' বনাই দিম বাৰু গভৰ্ণমেণ্ট ল পঢ়িবলৈ কিমান খৰচ হয় জনাবচোন ল'ৰ ফিল্ডত মোৰ ইমান আইডিয়া নাই তাৰ বাবে চৰি মই ইমান ভালকৈ গম নাপাম সেইটো তাৰপিছত অনুষ্কাই কৈছে গিভ মি এ প্ৰপাৰ গাইড এবাউট হাউ টু বিকাম এ কোৱাণ্ট ইন দ্য ফিল্ড অফ কোৱাণ্ট ফাইনেন্স ঠিক আছে মই এটা ভিডিঅ' বনাই দিম এক্সট্ৰাকৈ শশাংক ডেকাই ক্লাছ 12 কেনেকৈ পঢ়িলে ভাল হ'ব কেনেকৈ কনচিষ্টেঞ্চি মেইনটেইন কৰিম বুলি কৈছে মই দীঘলীয়া ভিডিঅ' বনাই থাকিম বাৰু কিন্তু হ'লেও কৈ দিছোঁ ক্লাছ 12ত ষ্টাৰ্টিঙৰ পৰাই পঢ়িবা আৰু সময় নষ্ট নকৰিবা এদিনত এটা ছাবজেক্টে পঢ়িবলৈ চেষ্টা কৰিবা খেলি মেলি কৰি নেপেলাবা ঠিক আছে তো যিমান কম কাৰণ আজি ভিডিঅ'টো এইবিলাক এই গাইডেঞ্চবিলাক দি থাকিলে বহুত দীঘলীয়া হৈ যাব তো কমকৈ কৈ থাকিম আৰু প্ৰত্যেকটো বস্তু মই নোট কৰি ৰাখিম তোমালোকক দীঘলীয়া ভিডিঅ' বনাই দিম এইটো চেনেলত এজনে সুধিছে তানজিমুল ছাৰ মোৰ কুৱেশ্যনটো আছিলে যে আপুনি এটা ভিডিঅ'ত কৈছিলে ইউটিউবৰ পৰা পইচা নাপায় মই জনাততো পইচা পাই ইউটিউবে লাইভ সলাই দিয়ে এনচাৰটো কি দিব চ' ফাৰ্ষ্ট অফ অল মই কৈছিলোঁ ইউটিউবৰ পৰা পইচা নাপায় য়েছ সঁচা কথা কাৰণ মই এই এনচাৰটো দিম ভালকৈ হা মানে চাৱা মোৰ ইউটিউবত এতিয়া 1 লাখ ছাবস্ক্ৰাইবাৰ হ'ল হয়নে কিন্তু মই ইউটিউবৰ পৰা ইমানো বেছি পইচা নাপাওঁ তোমালোকে যদি চাব কোৱা মানে কাৰণ এই মেথছ এণ্ড ফিজিক্স আপ চেনেলটোত হয়তো মাহে 2000 টকা আহে বা 2500 টকা আহে তো মাহে 2000-2500 মোৰ লাইভ সলাই নিদিয়ে এনেও হয়নে নহয় আৰু ছেকেণ্ড কথা তুমি যিবিলাক মানুহ দেখিছা লাইভ সলোৱা সিহঁতে কত দিনৰ পৰা ইউটিউব চেনেল কৰি আছে বা সিহঁতৰ তাৰ উপৰি বাহিৰা বিজনেছো বহুত আছে এতিয়া অসমৰ 2-3জনে ফেমাছ ইউটিউবাৰ আছে যাৰ বহুত পইচা তাৰ বাহিৰে বেলেগ কাৰো নাই আৰু তুমি ভাবা অসমত কিমান ইউটিউবাৰ আছে কিমান ইউটিউব চেনেল আছে তাৰ ভিতৰত 2-3জনকহে দেখিছে বাকীখিনি তো মই সেইবাবে সদায় ষ্টুডেণ্টক কওঁ ইউটিউব এজ এ কেৰিয়াৰ কেতিয়াও নল'বা আগলৈও কৈ থাকিম তুমি বোলে এটা ভাল জব কৰিছা বা তুমি বোলে এটা ভাল বিজনেছ কৰিছা বা তুমি যিকোনো এটা ফিল্ডত গ'লা ঠিক আছে তাৰপিছত ছাকচেছ হ'লা একবাৰ ছাকচেছ হোৱাৰ পইণ্টটো পালা তাৰপিছত ইউটিউব চেনেল কৰি থাকা নিজৰ ব্লগিং কৰি থাকা নিজৰ মানে এডুকেশ্যন দি থাকা ডেটছ ৰাইট ঠিক আছে কাৰণ তেতিয়া তোমাৰ এটা ষ্টেবল ইনকামো আছে আৰু ফ্ৰী টাইমত তোমাৰ নিজৰ মতে ভিডিঅ' বনাই থাকিব পাৰিবা নেক্সট এজনে সুধিছে ক্লাছ 10ৰ বাবে কেনেকুৱা ষ্ট্ৰেটেজি ঠিক আছে ভিডিঅ' দি দিম ইউ আৰ লাইক নিশান্ত জিন্দাল ইন আছাম থেংক ইউ ছ' মাছ মই ইমানখিনি নহয় চাগে ইমান ডাঙৰ মানুহ কিন্তু হ'লেও তোমালোকে যদি ভাবিছা তাৰ বাবে থেংক ইউ দীপিকা নাথ মক টেষ্ট কেতিয়া পাতিবা কিহৰ মক টেষ্ট বুজি পোৱা নাই বাৰু মই দিক্ষুৱে সুধিছে জেই দিলে বায়'লজি পঢ়িব লাগিব নেকি তুমি যদি জেই দিয়া ফিজিক্স কেমেষ্ট্ৰি মেথছ পঢ়া বায়'লজিটো অলপ কমকৈ পঢ়ি থোৱা হৈ যাব ইমান কষ্ট কৰিব নালাগে বায়'লজিত দিক্ষুৱে কৈছে আপোনাৰ ক্লাছ 11ৰ মেথছ কোৰ্চটো ল'ম বুলি ভাবিছিলোঁ ল'ব পাৰিমনে অকণমান দিন ৰখা এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰিম মই এতিয়া নালাগে মোৰ মেথছ লাৰ্ণ কৰিবলৈ বহুত এক্সাইটমেণ্ট হৈ আছোঁ আপোনাৰ লগত আপোনাৰ ক্লাছবিলাক ক'ত ভালদৰে পাম আমাৰ মেথছ এণ্ড ফিজিক্স আপ এপতে পাই যাব আপুনি জেই মেইনছত কিমান মাৰ্কছ পাইছিলে মই 110 মান পাইছিলোঁ চাগে আপোনাৰ মেডামে কি পঢ়ি আছে মেডামে বৰ্তমান মাষ্টাৰ্ছ শেষ মানে হোৱাৰ পৰ্যায়ত আছে আৰু আমাৰ ক্লাছ 11ৰ বায়'লজি পঢ়াব বিচৰা মেমজনৰ নাম কি মই কৈ দিম বাৰু এতিয়া ডিছক্ল'জ নকৰোঁ এইটো কনফিডেঞ্চিয়েল হয় আৰু কৈছে এণ্ড লাষ্টত আপোনাৰ ৱাইফৰ কি চিমিলাৰিটিছ আছে তো তেনেকৈ মানে হঠাতে মই ভিডিঅ'টো শ্বুট কৰাৰ আগত মই ইমান প্ৰিপেৰেশ্যন হৈ অহা নাই মই যিটো মনত আহে তাকে কৈ থাকিম কি চিমিলাৰিটিছ আছে চিমিলাৰিটিছ কিছুমান ক্ষেত্ৰত আছে যেনেকৈ চিমিলাৰিটিছ নহ'লেতো মানুহ একেলগে থাকিবও নোৱাৰে যেনেকৈ আমি লাইফটো কেনেকৈ ভাবোঁ মই ফুৰি ভাল পাওঁ তেওঁ ফুৰি ভাল পায় বা মই ফেমিলিক বেছি ইম্পৰ্টেঞ্চ দিওঁ এজ কম্পেয়াৰ্ড টু কেৰিয়াৰ তো তেখেতো সেই তেনেকুৱাই একেই কাৰণ মই কেৰিয়াৰ বেছি ইম্পৰ্টেঞ্চ দিয়া হ'লে মই বহুত বেলেগ এক্সাম দি হয়তো মই বাহিৰতো থাকিব পাৰিলোঁ হয় বাট মই অসমত থকাটো প্ৰিফাৰ কৰোঁ তো সেইবাবে সেইটোৱে আৰু একেই আৰু এইখিনি চিমিলাৰিটিছ একেই মানে আমাৰ বাবে ফেমিলি সদায় ফাৰ্ষ্টত তাৰপিছত জব তাৰপিছত কেৰিয়াৰ তাৰপিছত পইচা
নেক্সট সুধিছে ত্ৰিদীপ কলিতাই, ৰেলৱে এক্সামৰ বাবে এটা বেষ্ট এডুকেশ্যন চেনেল। ৰেলৱেৰ বাবে তুমি আড্ডা 247ৰ ভিডিঅ' চাবাচোন, তাত পাব পাৰা। বেষ্ট প্লেটফৰ্ম ফৰ অনলাইন কোচিং অফ ক্লাছ 11 এণ্ড 12 আৰ্টিষ্ট ক্লাছ। তো ফিজিক্সৱালা চাব পাৰা বাহিৰৰ, বা আন একাডেমি, তো সেইবিলাক চাবা বাহিৰৰ চেনেল, অসমৰবিলাক নাচাবা হাই ছেকেণ্ডেৰীৰ বাবে। ধৃতিৰাজে কৈছে, ছাৰ JEEৰ বাবে অনলাইন কোচিং বেষ্ট নে অফলাইন কোচিং বেষ্ট? মোৰ মতেতো অনলাইন বেষ্ট বৰ্তমান সময়ত, কাৰণ তোমাৰ টাইমো বচায়, পইচাও বচায়, আৰু অফলাইনতো তুমি যদি এটা ডাঙৰ কোচিঙত এডমিশ্যন লোৱা, তোমাক ইমানো ইম্পৰ্টেঞ্চ নিদিয়ে, ঠিক আছে। তো অনলাইনো একে, অফলাইনো একে মোৰ মতে। তো অনলাইন বেছি প্ৰিফাৰ কৰোঁ মই। আৰু সদায় কলেজ যোৱাটো বেষ্ট নে মাজে মাজে ক্ষতি কৰি ছেল্ফ ষ্টাডি কৰা ভাল হ'ব? সেইটো তোমাৰ ওপৰত কথা। তুমি যদি কিবা ক্লাছত বুজি পোৱা নাই, সেই ক্লাছটো এনেই গৈ আছে, তেতিয়াহ'লে কেতিয়াবা নগৈ নিজে পঢ়িবা। কিন্তু যদি ক্লাছত ভালকৈ ক্লাছ কৰে, তেন্তে সদায় যাবা। অংকিতা তালুকদাৰ, আপোনাৰ জবৰ অল জাৰ্ণি লাগে, কেনেকৈ প্ৰিপেৰেশ্যন কৰি আজি ষ্টেজত আছে? মই গোটেই দীঘলীয়া হৈ যাব ভিডিঅ'টো, মই মাজতে এটা ভিডিঅ' দিছিলোঁ ষ্ট্ৰাগল বিহাইণ্ড 3 জবছ বুলি, সেই ভিডিঅ'টো চাবাচোন, আমাৰ ইয়াতে আছে। বাকী সেইটো আৰু মই BTech পাছ কৰিছিলোঁ 2021ত, তাৰপিছত 6 মাহমান প্ৰিপেৰেশ্যন কৰিলোঁ। ফাৰ্ষ্ট IBPS ক্লাৰ্কত পালোঁ PNBত, তাৰপিছত IBPS IT অফিচাৰত ছিলেক্ট হ'লোঁ, ইনফৰমেশ্যন টেকন'লজি অফিচাৰ, আৰু এতিয়া ইয়াতে আছোঁ। বিজনেছ ৰিলেটেড ভিডিঅ' লাগে, মই বিজনেছমেন নহয়, ঠিক আছে, তো এইটো গাইডেঞ্চ দিব নোৱাৰিম। জাষ্ট মটিভেক্সে সুধিছে, ছাৰ JEEৰ কাৰণে গাইড কৰক। JEEৰ কাৰণে ঠিক আছে, মই ভিডিঅ' দি থাকিম বাৰু, চিন্তা কৰিব নালাগে। JEE কি লাভ আছে নে APSC কৰা ভাল? তুমি বস্তুটো হয়তো বুজি পোৱা নাই, মোৰ বুজাত ভুল হৈছে, মই বুজাই দিছোঁ। APSC কৰা ভাল মানে কি? APSC কি চাকৰি কৰা ভাল নেকি? APSC পঢ়া ভাল সুধিছা চাগে। কিন্তু তুমি চোৱা, দুইটা বস্তু বেলেগ আছে। JEE কৰা ভাল মানে JEE প্ৰিপেৰেশ্যন কৰা ভাল, হয়নে নহয়? JEE প্ৰিপেৰেশ্যন কৰিব লাগিব, এবাৰ ছিলেকশ্যন হ'ব লাগিব, তেতিয়াহে BTechত ছিট পাবা, NITত ছিট পাবা। চিমিলাৰলি APSC কৰা ভাল কি? APSC কোচিং কৰিব লাগিব, তেতিয়াহে APSCত ছিট পাবা। এতিয়া দুইটা কমপ্লিটলি বেলেগ বস্তু। JEE প্ৰিপেৰেশ্যন কেতিয়া কৰে? ক্লাছ 12ৰ পিছত কৰে। APSC কেতিয়া প্ৰিপেৰেশ্যন কৰে? যেতিয়া তুমি ডিগ্ৰী পাছ কৰিবা, লাইক তুমি NITৰ পৰা পাছ কৰি আহিলা, বা বেলেগ কলেজৰ পৰা BA পাছ কৰিলা, তেতিয়া কৰে। তো দুইটা কমপ্লিটলি বেলেগ হয়, ঠিক আছে। বৰ্তমান যদি ক্লাছ 12ত আছা, দেন JEE প্ৰিপেৰেশ্যন কৰা। বোলে বৰ্তমান মই গ্ৰেজুৱেশ্যন পাছ কৰিলোঁ, মই BTech পাছ কৰিলোঁ, মই বা BA পাছ কৰিলোঁ, তেনেহ'লে APSC প্ৰিপেৰেশ্যন কৰা, ঠিক আছে। আপুনি JEE কৰাটো প্ৰিফাৰ কৰেনে? JEE প্ৰিপেৰেশ্যন কৰাটো মই প্ৰিফাৰ কৰোঁ। দাদা CEE দিম বুলি ভাবিছোঁ, কিন্তু বহুতে কৈছে যে ভাল স্ক'প নাই। তুমি JEE এক্সামটো দিয়া, তাতে NIT বা IITত ছিট পালে ভাল, নহ'লে লাষ্ট অপশ্যন তেতিয়া CEEটো থাকে আৰু। বাকী স্ক'প আছে নাই সিমানখিনিতো মানে ক'বলৈ ময়ো নোৱাৰিম, কাৰণ প্ৰত্যেক বছৰে বেলেগ বেলেগ হয় চব কলেজতে। তো তোমাৰ ওপৰত কথা, ঠিক আছে, সেইটো নহ'লে কণ্ট্ৰভাৰ্চি হৈ যায় প্ৰত্যেকবাৰে। আপোনাৰ ছাকচেছৰ মটিভেশ্যনৰ মেইন মন্ত্ৰটো কি হয়, তাৰ ওপৰত ক'ব। য়েছ, গুড কুৱেশ্যন। মোৰ মেইন মন্ত্ৰ হ'ল টাইম। মই সদায় টাইম মেনেজমেণ্ট ভালকৈ কৰোঁ। মোৰ বাবে এটা মিনিটৰ বহুত মূল্য আছে। মই বহুত ক্ষেত্ৰত মই এনেকুৱা উদাহৰণ তোমালোকক দিব পাৰিম যে মই 1 মিনিট সময় নষ্ট নকৰাকৈ কাম কৰোঁ। মই এতিয়াও বৰ্তমানো মই চাকৰি কৰি আছোঁ যদিও 1 মিনিট সময় মই নষ্ট নকৰোঁ, ঠিক আছে। মই অফিচৰ পৰা ওলাওঁতে কেতিয়াবা গাড়ী লৈ নাযাওঁ, কেব বুক কৰোঁ, 5 মিনিট লাগে কেবখন আহোঁতে। তো মই অফিচৰ কামখিনি এনেকুৱাকৈ ভাবোঁ যে 5 মিনিট আগতেই মই কেবখন বুক কৰি দিওঁ, তাৰপিছত মই কামটো কৰি থাকোঁ অফিচৰ, ঠিক আছে। তাৰপিছত কেবখন যেতিয়া আহি পায়, তেতিয়া তাৰ পিছতহে মই ওলাওঁ। মানে সেই 5 মিনিটো মোৰ কাৰণে বহুত ডাঙৰ কথা হয়। ইয়াৰ উপৰি বহুত এক্সাম্পল আছে, কেতিয়াবা মই দিম। HSৰ পিছত কি কৰিম? ছায়েন্সৰ ষ্টুডেণ্ট। HSৰ পিছত তুমি যদি বোলে ছায়েন্সৰ হয়, অ'কে, দেন তোমাৰ ওপৰত কথা। মেডিকেল দিব বিচাৰিলে মেডিকেল নিট দিয়া, নহ'লে JEE এক্সাম দিয়া, ইঞ্জিনিয়াৰিং। প্ৰিয়মে সুধিছে, মই আৰ্টছ ল'ম ভাবিছোঁ, জিঅ'গ্ৰাফীৰ পৰা বেলেগ কিবা ছাবজেক্টত MA কৰি নেট স্লেট এক্সাম দি এছিষ্টেণ্ট প্ৰফেচাৰ হ'ব ট্ৰাই কৰিম। য়েছ, গুড। এইটোও ভাল এটা প্ৰফেশ্যন হয়, কিন্তু সঠিক ভেকেঞ্চি আৰু কম কেণ্ডিডেট থকা ছাবজেক্ট কোনটো? কনফিউজ হৈ আছোঁ, ফিউচাৰত কি হ'ব? সেইটো লাইনত মোৰ ইমান আইডিয়া নাই, কিন্তু প্ৰত্যেকটো ফিল্ডতে মানে প্ৰত্যেকটো ছাবজেক্টতে ভেকেঞ্চি হয়তো ওলায়ে থাকে। বিৰাজ চাংমাই, আপোনাৰ পঢ়াৰ টাইমত কৰা ষ্ট্ৰাগল আৰু হাৰ্ডৱৰ্কৰ বিষয়ে ক'ব। মইতো বহুত কষ্ট কৰিছিলোঁ। মই সৰুৰ পৰা বহুত মানে কষ্ট কৰি ডাঙৰ হোৱা হয়, ঠিক আছে। মই মানে সোণৰ চামুচ মুখত লৈ মই জন্ম হোৱা নাই। তো সেই কষ্টখিনি মূল্যটো আজি মই পাইছোঁ, কাৰণ আজি মই যিখিনি পাইছোঁ তাৰ মানে মেইন মানে যিটো মন্ত্ৰ, সেইটো হ'ল কষ্ট। আৰু মানে তুমি নিজে চাবা, যোনে সৰুতে বা কিবা ঠেকা খায় বা অভাৱত ডাঙৰ হয়, তেওঁলোকে হয়তো জীৱনত কিবা এটা কৰিব পাৰে। তো মই সৰুতে সেইখিনি দেখিছিলোঁ যে অভাৱ কি হয়,
কাৰণ এতিয়া মই বহুতকেইটা এক্সাম্পল দিব পাৰোঁ। মোৰ দেউতাটো বহুত দেৰিকৈ চাকৰি পাইছে, ঠিক আছে। তো মানে ক্লাছ মই 6-7 মানত থাকোঁতে চাগে টিচাৰ জব পাইছিলে। তো তাৰ আগৰ বহুত বেছি কষ্টৰ জীৱন আছিলে, মানে মাটিৰ ঘৰ আছিলে। তাৰপিছত তোমাৰ এতিয়াতো লাইট গ'লে তোমালোকৰ ইনভাৰ্টাৰ এনি টাইম থাকে, আমি তেতিয়া লাইট গ'লে লেমৰ পোহৰত পঢ়োঁ, চাকিৰ পোহৰত পঢ়োঁ গৰমৰ দিনত, ঠিক আছে। মায়ে বিচি থাকে, ৰাতি শুব নোৱাৰোঁ, মহ পৰে। তো তেনেকুৱা অৱস্থা আছিলে। বৰষুণ দিলে ঘৰত পানী সোমায়, কেঁচা ঘৰ। তাতে পঢ়ি পঢ়ি মই প্ৰত্যেক বছৰে ক্লাছ 1ৰ পৰা প্ৰত্যেক বছৰে মই ৰোল নম্বৰ 1 হওঁ স্কুলত, ভাবা। আৰু মোক সৰুৰ পৰা সেইটোৱে শিকালে মায়ে যে মানে কাপোৰ কানি পিন্ধা উৰা এইবিলাক চখতকৈ বেছি কিতাপৰ প্ৰতি চখটো হোৱাটো মানুহ বেছি আৱশ্যক। সেইটো কাৰণে মোক জন্মদিন হওক বা বিহু পূজা, মই বেছিকৈ কিতাপ কিনো। তুমি মানে চোৱা, ইমানখিনি মানে অৱস্থা বেয়া আছিল যদিও মা দেউতাই কেতিয়াও মানে মোক কিতাপৰ ক্ষেত্ৰত কেতিয়াও মানে পিছ হুহুকি যাব দিয়া নাছিলে। তেতিয়াৰ পৰাই মই মৌচাক পঢ়োঁ, নতুন আৱিষ্কাৰ পঢ়োঁ, প্ৰত্যেক মাহতে আলোচনী কিনো, ঠিক আছে। কাপোৰ কিনিব পইচা নাথাকিব পাৰে, বাট কিতাপ কিনিবৰ কাৰণে এনি টাইম আমাৰ ঘৰত পইচা আছিলে। সেইটো পৰিৱেশত মই ডাঙৰ হৈছোঁ, আৰু সেইবাবে হয়তো মই আজি এইটো অৱস্থাত উপনীত হ'ব পাৰিছোঁ। যেই পাৰ্চেণ্টাইল, আমাৰ টাইমত পাৰ্চেণ্টাইল নাছিলে, মাৰ্কছ আৰু ৰেংকৰ ওপৰত দিয়ে। তেতিয়া 17,000 মান ৰেংক আছিলে চাগে। ক্লাছ 10ৰ আছামিছৰ মিডিয়ামৰ মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ, আছামিছ অল ছাবজেক্টত এডমিশ্যন কেতিয়াৰ পৰা? মই গম নাপাম তোমাৰ স্কুলত কেতিয়াৰ পৰা এডমিশ্যন হ'ব। ছাৰ প্লিজ বেষ্ট BBA কলেজ ইন আছাম নিয়াৰ মাজুলী। মই একেবাৰে গম নাপাওঁ সেইটো বিষয়ে। মেথছ টান পাওঁ, বাট ছায়েন্স ল'ম, PCM এণ্ড CS পাৰিম না হেণ্ডেল কৰিবলৈ? মেথছৰ বাবে কিবা টিপছ দিয়ক, ভিডিঅ' বনাই দিম, ঠিক আছে। এইবিলাক টিপছ দিলে বহুত দীঘলীয়া ভিডিঅ' হৈ যাব, এইটো এডিট কৰিলে মোৰ টাইম লাগি যাব। আই এম ইণ্টাৰেষ্টেড ইন কমাৰ্চ, ইন ফিউচাৰ আই ৱান্ট টু ৱৰ্ক এজ এন RBI অফিচাৰ, শুড আই টেক ছায়েন্স অৰ কমাৰ্চ নাও? চ' RBI অফিচাৰ হ'বৰ বাবে বহুতে মোক সুধি থাকে মানে কেনেকৈ RBI প্ৰিপেৰেশ্যন কৰিম বা কি। মই এইটো ইমান বেছি ডিটেইলছত ক'ব নোৱাৰোঁ, জাষ্ট মই ক'ব পাৰিম যে কমাৰ্চ বা ছায়েন্স যিহৰে নোহোৱা তুমি হ'ব পাৰিবা, ঠিক আছে। তুমি মইতো নিজেও BTech হয়, BTech ফ্ৰম NIT শিলচৰ, তো মইতো ছায়েন্সৰে হয়। তো কমাৰ্চ ছায়েন্স বুলি একো কথা নাই, মোৰ মতে ছায়েন্স লোৱা, তেতিয়া বেছি অপশ্যনছ থাকে ইন ফিউচাৰ তোমাৰ ওচৰত। ক্লাছ 10 কেনেদৰে ষ্টাৰ্ট কৰোঁ, টিপছ দিব, ঠিক আছে দিম। জয়ন্ত কুমাৰ, আপোনাৰ জবৰ পষ্টিং ক'ত আৰু জবৰ প্ৰফাইলৰ কথা ক'ব। এই দুটা কমপ্লিটলি মানে কনফিডেঞ্চিয়েল কথা হয়, আৰু সেই বিষয়ে মই ক'ব নোৱাৰিম, ঠিক আছে। আই এম চৰি। হাউ টু বিল্ড প্ৰপাৰ কমিউনিকেশ্যন স্কিল। কমিউনিকেশ্যন স্কিলৰ বাবে তুমি মানে লাইক কিবা এটা নিজৰ ডেভেলপ কৰা। যেনেকৈ মই সৰুতে অসমীয়াত হওক বা ইংলিছত যিহতে নহওক, মই আকস্মিক বক্তৃতা, কুইজ এইবিলাকত গৈছিলোঁ বহুত। তাত মোৰ প্ৰথমটো বহুত ভয় লাগে, তাৰপিছত যেতিয়া ষ্টেজ এটাত উঠি বহুত মানুহ থাকে তাৰ সন্মুখত কথা কোৱা, তেতিয়া কমিউনিকেশ্যন স্কিল আহি যায়। আজি সৰু সৰু এনচাৰ দি আছোঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আফটাৰ ক্লাছ 12 কি জব কৰিব পাৰি? ক্লাছ 12ৰ পিছত মোৰ মতে জবতকৈ তুমি গ্ৰেজুৱেশ্যনটো পাছ কৰিব চেষ্টা কৰা, তাৰপিছত তোমাৰ ওচৰত বহুত অপশ্যন হৈ যাব। হ'লেও যদি সুধি চাই, ক্লাছ 12ৰ পিছত এটাই ভাল জব আছে, সেইটো SSC CHSL বুলি, কম্বাইন হাই ছেকেণ্ডেৰী লেভেল এক্সাম। তো সেইটো দিব পাৰা, সেইটো এটা ভাল জব হয়। আৰু ক্লাছ 12ৰ পিছত যিকেইটা জব পোৱা সেইবিলাক মানে গ্ৰেড 4ৰ জব হয়, 4th গ্ৰেডৰ। আপোনাৰ ইনকাম কিমান? পূৰা ডাইৰেক্ট বেয়া কুৱেশ্যন সুধিছে দিব্যজ্যোতি, পূৰা ডাইৰেক্ট ক'ব লাগে তাক, ডাইৰেক্ট কভাৰ হ'লে এনেই কৈ দিছোঁ আৰু প্ৰায় মানে ক'লে নজৰ লাগি যায় চবৰে। তো সেইটোৱে আৰু মানে 1.5 লাখমান ধৰা, আৰু 1.5 লাখমান মাহে। হাউ টু অভাৰকাম ফিয়াৰ অফ ফেইলাৰ, হাউ টু প্ৰপাৰ কণ্ট্ৰল ইন ইয়াৰ মাইণ্ড উইথ ছাকচেছ, হাউ টু লিভ ইন প্ৰেজেণ্ট মোমেণ্ট, প্লিজ মেক এ ভিডিঅ' ইন দিছ টপিক। অ'কে, মই ভিডিঅ' বনাই দিম দিয়া। দাদা মই ছায়েন্সত আছিলোঁ, এতিয়া মই হৈ যোৱা HS মই ছায়েন্স লৈ দিছোঁ, কিন্তু মই ছায়েন্সৰ পঢ়িব নোৱাৰোঁ, সেইবাবে আৰ্টছ ল'ম বুলি ভাবিছোঁ। ঠিক আছে, হ'ব, আৰ্টছ লৈ মানে BA পঢ়িব পাৰা। হ'ব, তোমাৰ যদি ছায়েন্সত টান লাগে এতিয়া আৰ্টছ লৈ নতুন দিশত যাব পাৰা। আপোনাৰ ফেভাৰিট প্লেয়াৰ কোন? ফুটবল প্লেয়াৰ? মই ফুটবল ইমানকৈ নাচাওঁ, আৰু মই ক্ৰিকেটৰ মানে এনি টাইম চাই থাকোঁ। তো ফুটবলতো ভাল ৰনাল্ডো আৰু মেছি বুলিয়ে জানো, আৰু বাকী মোৰ যদি ফেভাৰিট কওঁ, মইতো ইণ্ডিয়ান হয়, তো মই সুনীল ছেত্ৰীক ছাপোৰ্ট কৰিম। এজনে সুধিছে আপুনি জবটো লৈ সুখীনে? অবভিয়াছলি 100% সুখী, সেইবাবে মই বেলেগ ক'তো এপ্লাইও কৰা নাই বা আৰু মানে ইয়াতে থাকিম গোটেই লাইফ। নেক্সট সুধিছে, এবছৰৰ কাৰণে এডুকেশ্যন মিনিষ্টাৰ হ'ব পাৰিলে আপুনি আছামৰ কি চেঞ্জ কৰিব? বা মজা কুৱেশ্যন দেখোন।
সেইটো কেতিয়াও হ'ব নোৱাৰে বাৰু, কিন্তু এনেই সুধিছে আৰু সি লিখিও দিছে দেই, হ'ব মন নাই বুলি নক'ব, যদি সেই হিচাপ হয় সেইটো এনচাৰ দিব কৈছে। বহুতবিলাক চেঞ্জ কৰিব পাৰি। প্ৰথমটো যেনেকৈ তোমাৰ আমাৰ অসমৰ চৰকাৰী স্কুলবিলাক দিল্লী বা বাহিৰৰ সেনেকুৱা স্কুলতকৈ বহুত পিছপৰা হয়। তো সেই চৰকাৰী স্কুলবিলাকৰ মানে যিটো আন্তঃগাঁথনি সেইটো ভাল কৰিম। ছেকেণ্ড কথা, আন্তঃগাঁথনি ভাল কৰিলেই নহ'ব, তাত ল'ৰা ছোৱালী যাব লাগিব। তো ল'ৰা ছোৱালী যাবৰ বাবে সিহঁতৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে লাইক কেৰিয়াৰ কাউন্সেলিং ছেশ্যন ৰাখিলোঁ বোলে। প্ৰত্যেক শনিবাৰে কেৰিয়াৰ কাউন্সিল হয়, ভাল ভাল মানুহ আহে তেওঁলোকক বুজাবলৈ ক'ত কেনেকৈ যাব পাৰি, বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে ধৰা মক টেষ্ট হয় বোলে শনিবাৰে, তো তেনেকুৱা কৰিব পাৰি। এতিয়া এইখিনি কৰিলেই নহ'ব, সিহঁতক শিকোৱা মানুহখিনিও ভাল লাগিব। তো সেই হিচাপত অসমৰ ধৰা যিবিলাক ৰিক্ৰুইটমেণ্ট এক্সাম হয় টিচাৰৰ বাবে, সেই ৰিক্ৰুইটমেণ্ট এক্সামবিলাক ইমান বেছি ইজি নকৰি অকণমান টাফ কৰি দিম ধৰা, ঠিক আছে। বেছি যেনেকৈ তোমাৰ অকণমান টাফনেছ এটা আনি দিম, কম্পিটিশ্যনটো কৰিব লাগিব ল'ৰা ছোৱালীৰ মাজত, যাতে টিচিং এক্সামটো নেশ্যনেল ষ্টেণ্ডাৰ্ড হ'ব পাৰে। তো তেনেকুৱা কৰিব পাৰি। আৰু এটা কথা, মানে মোৰ লগৰ বহুত আছে মানে যাৰ মানে পেৰেণ্টছ টিচাৰ হয় আমাৰ অফিচৰ, মানে মোৰ বেটছমেট 2-3জনমান আছে। এজন ৱেষ্ট বেংগলৰ হয়, এজন বাহিৰৰ হয়। তো তেওঁলোকৰ মানে মই সোধোঁ ন, মোৰ দেউতাও টিচাৰ হয়, তো তেওঁলোকৰ দেউতাকহঁতেও তেনেকৈ LP স্কুলৰ টিচাৰ, কিন্তু তেওঁলোকৰ চেলাৰী বহুত ভাল হয় মানে। তো সেই হিচাপত আমাৰ অসমৰো যদি টিচাৰসকলৰ ধৰা চেলাৰী ভাল দিয়া যায়, তেতিয়া হয়তো অসমৰ ল'ৰা ছোৱালীবিলাক অকল বোলে এটা লাইনতে যাব বিচাৰোঁ, অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামবিলাকে দিব বিচাৰোঁ, তেনেকুৱা নাভাবি টিচিং এক্সামটোও দিব পাৰে। কাৰণ টিচাৰ এটা মষ্ট ৰেচপেক্টফুল জব হয়, আৰু মোৰ বাবে আটাইতকৈ ভাল জব টিচাৰে হয়। তো যদি চেলাৰী অলপ ভাল দিয়া যায়, তেতিয়া তেওঁলোকে আৰু হয়তো এইটো লাইনতে থাকি তেতিয়া, কাৰণ এতিয়া কি হয় জানানে, যিবিলাক চোকা ল'ৰা ছোৱালী হয় সিহঁতে টিচাৰ জবটো পায়, তাৰপিছত বেলেগ এক্সামৰ প্ৰিপেৰেশ্যন কৰি থাকে, ভাল এক্সাম পাই যায় অভিয়াছলি, তো APSCত পাই যায় বা বেলেগ এক্সামত SSC কিবাত পাই যায়, তো তাত গুচি যায়। তো চোকাখিনি তেনেকৈ আঁতৰি যায়। তো তেওঁলোকক যদি ৰাখিব পাৰে তেতিয়া ভাল। নেক্সট কৈছে যে আপুনি যে JEE মেইনছৰ লগত NDA ৰিটেন এক্সাম ক্ৰেক কৰিছিলে তাৰ বিষয়ে ভিডিঅ' বনাব। ঠিক আছে, মই ভিডিঅ' বনাই দিম। আপোনাৰ চেলাৰী অলপ আগত ক'লোঁ। আপুনি সদায় ভাল থাকক আৰু আমাক সকলোকে ভাল গাইডেঞ্চ দি থাকিব। থেংক ইউ ছ' মাছ ছাৰ। ISR বিষয়ে ভিডিঅ' বনাব। অ'কে, ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটৰ বিষয়ে বনাম। ইংলিছ কেনেকৈ লিখিব পাৰি ক'বচোন। ছাৰ আপোনাৰ ফেমিলিত কোন কোন আছে ক'ব। বৰ্তমান মোৰ ফেমিলিত মোৰ দেউতা আৰু মোৰ ৱাইফ। আৰু ইউটিউবৰ পৰা আৰ্নিং কিমান হৈছে। মই ক'লোঁ ন, ইমানো বেছি আৰ্নিং নাপাওঁ মই, মাহত চাগে 2000 তেনেকুৱা। সেইকেইটাও একে এক্সামৰ পিক ছিজনতে পায়, ঠিক আছে। সেইটো মানে মই নাচাওঁ ইউটিউবৰ পৰা কিমান আহি আছে, চাই কি লাভ। আপুনি কোনটো ইয়াৰত বিয়া পাতিব। মোৰ বিয়া হৈ গ'ল যোৱা বছৰ ডিচেম্বৰ 4 তাৰিখে। আপুনি NITত পঢ়িও বেংকতেই জব কৰিলেগৈ যে কিয়? NITত পঢ়ি ইঞ্জিনিয়াৰিঙত জব পোৱা নাছিল নেকি? মৈত্ৰী কাশ্যপ। তুমি সেইটো মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই। ফাৰ্ষ্ট কথা, মই NITত পঢ়াৰ পিছত মানে প্লেচমেণ্টৰ এক্সামবিলাক দিয়া নাছিলোঁ, যোনবিলাক কোম্পেনী হয়, কাৰণ সেইটো সময়ত মোৰ মাৰ বেমাৰ হৈ আছিলে আৰু নগ'লোঁ। তাৰপিছত কিন্তু ভগৱানে যি কৰে ভালেই কৰে। তাৰপিছত মই আৰু এটা কথা, তুমি ইঞ্জিনিয়াৰিং পঢ়ি বেংকতেই জব কৰে, এনেকৈ নক'বা মানে, এটলিষ্ট অকণমান বেয়া লাগে, কাৰণ এইটো বেংক নহয় ফাৰ্ষ্ট অফ অল, ঠিক আছে। ইট ইজ এ ৰেগুলেটৰ অফ অল দ্য বেংকছ অফ ইণ্ডিয়া। তো মই এইটো প্ৰাউড কৰোঁ যে আই এম ৱৰ্কিং ইন দ্য লাইক ৰেগুলেটৰ, যোনটো চব বেংকবিলাক ৰেগুলেট কৰে। ইট ইজ নট এ বেংক, ঠিক আছে। ইয়াৰ আগত মই 2টা বেংকৰ জব ক্ৰেক কৰিছিলোঁ। সেই 2টা বেংকৰ জব মানে তোমাৰ এটা IBPS, এটা IT অফিচাৰ। তো এতিয়া মই য'ত জব কৰি আছোঁ তাতে ফাৰ্ষ্ট অফ অল সুধিছা ন কিয় জব কৰিলেগৈ। ইয়াতে মই ছেটিছফাইড হয় ফ্ৰম চেলাৰী পইণ্ট অফ ভিউ বা মোৰ বাকী পাৰ্কছ, বাকী ফেচিলিটিজ চব মই ছেটিছফাইড। ছেকেণ্ড কথা, NIT পঢ়িও কিয় ইয়াতে জব কৰিলেগৈ সুধিছে। বেলেগ বেংকত হোৱা হ'লে হয়তো মই ক'লোঁ এইটো একচেপ্ট কৰিলোঁ হয়, বাট ইয়াত নকৰোঁ কিয়, কাৰণ মোৰ বেছিভাগ যিবিলাক ফ্ৰেণ্ড NITত পঢ়ি ভাল ভাল কোম্পেনীত জব কৰি আছে, তো তেওঁলোকে মই য'ত এতিয়া জব কৰি আছোঁ সেইটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু মোৰ পৰা গাইডেঞ্চো লৈ থাকে। তো তোমাৰ এনচাৰটো মোৰ লাষ্টৰ চেণ্টেঞ্চতে আছে। ৰামানুজনত পঢ়াৰ এক্সপিৰিয়েঞ্চ ক'ব। ৰামানুজনত বহুত ষ্ট্ৰিক্ট হয়, তুমি সময়ক বহুত বেছি মূল্য দিব লাগিব, তুমি এটা মিনিটৰ মূল্য দিব লাগিব, কষ্ট কৰিব লাগিব। ৰাতিপুৱা 7:30 পৰা 3:30 4টালৈকে ক্লাছ, তাৰপিছত মোবাইল নোপোৱা, কষ্ট কৰিবা। কিন্তু 2 বছৰত ভাল ৰিজাল্ট নকৰিলেও বা বোলে 90% নকৰিলোঁ, ষ্টেণ্ড নকৰিলোঁ, কিবা নকৰিলোঁ, জীৱনৰ বহুত ডাঙৰ কথা শিকি আহিব পাৰিবা। এটা কুৱেশ্যন আছিল CW একো স্ক'প নাই নেকি, বহুতে কৈ আছে। মই অলপ আগত তোমাৰ এনচাৰটো দিলোঁ। আপোনাৰ ইউটিউব চেনেল মনিটাইজ হৈছেনে, এইখিনি ক'লোঁ। বাকী
PW ভাইচেছ ভাইব্ৰেণ্ট একাডেমি ফৰ JEE। ভাইব্ৰেণ্ট একাডেমি মই নামটো শুনা নাই, বাকী ফিজিক্সৱালা ভাল। আপোনাৰ ইউটিউব জাৰ্নিটোৰ বিষয়ে কওক ষ্টাৰ্টিঙৰ পৰা। মই ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ 2021ৰ লাষ্টৰ ফালে চাগে। তেতিয়া মই এখন ইনষ্টিটিউটত পঢ়ায়ো আছিলোঁ আৰু মই বেংকিঙৰ প্ৰিপেৰেশ্যনো কৰি আছিলোঁ। তাৰ মাজত ভাবিলোঁ এনেই ইউটিউবটো খুলি মানে ভিডিঅ' দি থাকোঁচোন। প্ৰথমটো একেবাৰে কিবা নিচিনা ভিডিঅ' বনাওঁ, মানে বৰ্ড এখনত গৈ তলৰ পৰা মাইকটো ওলাই থাকে, ইফালে জমনি লাগে। আগৰ ভিডিঅ'বিলাক চাবাচোন। তাৰপিছত লাহে লাহে নিজক ইমপ্ৰুভ কৰিলোঁ আৰু ফাৰ্ষ্ট ভিউ নাহে একেবাৰে ভিউ নাহে। বহুত দিন দিছোঁ মানে, ধৰা তোমাৰ 6 মাহমান দিয়াৰ পিছতহে এটা ভিডিঅ'ত ঘপককৈ ভিউ আহি গ'ল। তাৰপিছৰ পৰা দি আহিছোঁ অফিচত, আৰু এতিয়াও অফিচৰ পৰা আহি 6টা মানৰ পৰা ইউটিউবৰ কামেই কৰোঁ ৰাতি 12টা মানলৈকে সদায়। তো সেই হিচাপত ভালকৈ গ্ৰ' হৈ আছে। আপুনি ক'ত জব কৰে? মই RBIত জব কৰোঁ। আপুনি এজ এ ইঞ্জিনিয়াৰ জব কৰে নে কি JEE বাবে ড্ৰপ দিছিলে নে? মই বৰ্তমান ইঞ্জিনিয়াৰ নহয় বাৰু, ঠিক আছে। মানে মই ইঞ্জিনিয়াৰিং পাছ কৰিলোঁ, বৰ্তমান ইঞ্জিনিয়াৰ নহয়। ছেকেণ্ড কথা, আপুনি JEE বাবে জব দিছিলে নাই? মই এটা এক্সামৰ বাবে লাইফত ড্ৰপ দিয়া নাই। আপুনি ইঞ্জিনিয়াৰিং কোন ব্ৰাঞ্চ হয়? টংকেশ্বৰী ভূঞা। মই ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং। আপুনি কেম্পাছ ইণ্টাৰভিউত চিলেক্ট হৈ জব কৰিছিলে নেকি? নাই কৰা, মই নাই দিয়া। ঠিক আছে। বাকী যিখিনি দিছোঁ তোমালোকৰ কমেণ্ট, সেইখিনি চাই আছোঁ, মানে ৰিপ্লাই দিব পৰাখিনি দি আছোঁ। এজনে কৈছে ভাল কমেণ্ট এটা, সৰুৰে পৰাই মানে কলা শাখাত পঢ়াৰ কথা স্থিৰ কৰিছোঁ। সাহিত্য সংস্কৃতিৰ প্ৰতি থকা আকৰ্ষণেই হওক বা নিজৰ প্ৰিয় বিষয়কেইটা, কিন্তু মাজে সময়ে মানুহৰ কথা শুনি বৰ ডিম'টিভেশ্যন হওঁ। আপুনি এই ক্ষেত্ৰত কি ক'ব? চোৱা অন্বেষা, মই এটাই কথা ক'ম, তোমাৰ যিটো ভাল লাগে সেইটো কৰা। তুমি মানুহৰ কথা শুনি নিজৰ জীৱনটো কিয় মানে বেলেগ কৰিব বিচাৰিছা? ঠিক আছে, তোমাৰ যিটো মন সেইটো কৰা। এতিয়া মই ইউটিউবত ভিডিঅ' বনাই কেতিয়াবা মোকো বহুতে কমেণ্ট দিয়ে, আপুনি ধৰক ইঞ্জিনিয়াৰিং পঢ়ি কিয় বাহিৰত ভাল কোম্পানীত জব নকৰিলে? ইয়াতকৈও বেছি চেলাৰী দিয়ে, ইয়াত 1.5 লাখ টকা পাব, বাহিৰত 3 লাখ 4 লাখ টকা পাব। কিন্তু মই তোমালোকক কি কৈছোঁ, তুমি য'ত সুখী হোৱা সেইটো কাম কৰা, মানুহৰ কথা কেতিয়াও শুনিব নালাগে। এতিয়া মই ইয়াত সুখী হৈছোঁ, মোৰ নিজৰ কিছুমান ইণ্টাৰেষ্ট আছে, তো সেইবিলাক ফিল আপ কৰিব পাৰিছোঁ। সন্ধিয়া নিজৰ ফ্ৰী ষ্টেটত থাকিব পাৰিছোঁ, বা মই ধৰা ফেমিলিক টাইম দিব পাৰিছোঁ। তো সেইটো মই নিজৰ কথা শুনিছোঁ, নিজৰ মতে কৰিছোঁ সদায়। মই কাৰো মতে কেতিয়াও নিজৰ লাইফ কেতিয়াও ডিচিশ্যন লোৱা নাই। তো তোমাকো মই কৈছোঁ, আৰ্টছ পঢ়িলেই মানুহ যে একো হ'ব নোৱাৰে তেনেকুৱা উদাহৰণ নহয়। কাৰণ মই আকৌ কৈছোঁ যে যিবিলাক এক্সাম ভাল ভাল, ঠিক আছে, যেনেকৈ তোমাৰ UPSCত কি ছাবজেক্ট আহে? আৰ্টছৰ ছাবজেক্ট আহে চব। APSC আৰ্টছৰ ছাবজেক্ট। বেংকিং এক্সাম কোনে দিব পাৰে? অকল ছায়েন্সৰ কেইটাই নহয়, আৰ্টছৰ কেইটাও দিব পাৰে। ঠিক তেনেকৈ SSC CGL ভাল এক্সাম কোনে দিব পাৰে? আৰ্টছ ছায়েন্স কমাৰ্চ চবেই দিব পাৰে। তো সেই হিচাপত তুমি আৰ্টছ পঢ়িলে যে বেয়া হৈ যাবা সেইটোতো কোনো কথা নাই। আৰ্টছ পঢ়ি তুমি হয়তো ভৱিষ্যতে প্ৰফেচাৰো বনিব পাৰা। তো আৰ্টছ পঢ়ি বহুত ভাল ভাল মানুহ হৈ আছে। ইয়'ৰ ড্ৰিম কাৰ এজনে সুধিছে, এণ্ড ইয়'ৰ ফেভাৰিট কাৰ ব্ৰেণ্ড? মোৰ ফেভাৰিট কাৰ ব্ৰেণ্ড হ'ল টাটা, বিকজ আই লাভ টাটা। মোৰ অলৰেডি 2খন গাড়ী টাটাৰে হয়, টাটা টিয়াগো এণ্ড টাটা নেক্সন। নেক্সট সুধিছে ইয়'ৰ ড্ৰিম কাৰ। মোৰ তেনেকুৱা একো ড্ৰিম কাৰ নাই। মোৰ যোন 2খন কাৰ হয়, নেক্সন এণ্ড টিয়াগো, সেই দুখনেই মোৰ বৰ্তমান ড্ৰিম কাৰ। আৰু মই ভাবোঁ কাৰত ইমানো বেছি পইচা ইনভেষ্ট কৰি লাভ নাই, ঠিক আছে। মোৰ অলৰেডি 2খন কাৰ মিলাই চাগে 21-22 লাখ মান টকা তাতে সোমাই আছে। তো বাকী আৰু বেছি দামী গাড়ী লৈ লোন লগাই পেলাই দামী গাড়ী ল'লোঁ, বা বোলে মোৰ পইচা যিমান জমা আছে সেই হিচাপতো দামী গাড়ীয়ে ল'লোঁ বোলে, কিন্তু কি লাভ হ'ব? গাড়ীৰ ভেলু সদায় কমি কমি গৈ থাকে। তো তুমি চাবা, মানুহে ধৰা তোমাৰ ওচৰত এগালমান পইচা আছে, ব্লেক মানি আছে, তেতিয়া দামী দামী গাড়ী ল'ব পাৰে। বাট গাড়ীত মানুহে মোৰ মতে কেতিয়াও বেছিকৈ ইনভেষ্ট কৰিব নালাগে, কাৰণ গাড়ীৰ ভেলু সদায় কমি যায়। তাতকৈ ভাল যদি মোৰ পইচা আছে, মই মাটি কিনি থ'ম, বা মই এটা ফ্লেট কিনি থ'ম, যোনে মোক পাৰ মান্থ কিবা দিব পাৰে ৰেণ্ট হিচাপে, তো তেনেকুৱা কৰিম। ঠিক আছে। তো আপুনি ক'ত জব কৰি আছে, কিমান চেলাৰী পায়, অলৰেডি ক'লোঁ মই। হু ইজ ইয়'ৰ ইনস্পিৰেশ্যন ফ্ৰম হুইচ পাৰ্চনছ বায়'গ্ৰাফি ইউ ফিল মটিভেটেড, নট ইনক্লুড ফেমিলি মেম্বাৰ্ছ? আয়ুষ এলেক্স আছে, তাৰ নামটো আয়ুষ হয়, মোৰ মনত আছে। তো মানে ফেমিলি মেম্বাৰক ইনক্লুড কৰিব দিয়া নাই, কিন্তু কোনবিলাক মানুহৰ বায়'গ্ৰাফিৰ পৰা আপুনি ইনস্পিৰেশ্যন লয়? তেনেকুৱা যদি মই কওঁ, মই আব্দুল কালামৰ লাইফটোৰ পৰা ইনস্পিৰেশ্যন লওঁ, বিৰাট কোহলি,